দৃশ্য দেখিলে শিয়ৰি উঠিব আপুনি ভয়ংকৰ বুকু কপি যোৱা দৃশ্য বন্দী কেমেৰাত তুলুঙা নাৱত বিপদসংকুল যাত্ৰা কণ কণ ছাত্ৰ ছাত্ৰীৰ প্ৰথমে চাওক এই দৃশ্য কিদৰে এখন তুলুঙা নাৱত ভৰা নদী পাৰ হৈ বিদ্যালয়লৈ গৈছে ছাত্ৰ ছাত্ৰী বোকাখাটৰ এলেংমাৰীৰ পৰা নিকৰলৈ বিপদসংকুল নৌকা যাত্ৰা নাৱত নাই লাইফ জেকেটৰ সুবিধা এয়া মাত্ৰ এটা উদাহৰণহে ধনশিৰি বুকুৱেদি এনেদৰে এলেংমাৰী বংকল আদি স্থানৰ পৰা নিকৰি ঘাটলৈ পাৰাপাৰ হয় শ শ ছাত্ৰ ছাত্ৰী ইয়াত নাই কোনো চৰকাৰী নাৱৰ ব্যৱস্থাপনা নাই লাইফ জেকেটৰ সুবিধা হাতৰ মুঠিত জীৱন লৈ ভৰ বাৰিষা এনেদৰে জমৰ যাতনা ভুগি ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাব লগা হয় হাতত ইউনিফৰ্ম লৈ বোকাময় পথেৰে প্ৰায় 2 কিলোমিটাৰ পথ খোজেৰে গৈ জীৱনৰ আদি পাঠ গ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীয়ে কিন্তু কোনে বুজিব এওঁলোকৰ দুৰ্দশা চৰকাৰক এখন দলং নিৰ্মাণৰ অনুৰোধ জনাইছে সাধাৰণ ৰাইজে আমাৰ ধনশিৰি নৈখন এইফালে হাৱা ধুমুহা আহিলে ঢেউতে পাৰ হ'ব নোৱাৰে গতিকে বহুত সমস্যা আমাৰ ধনশিৰি ঘাটত আৰু আমাক চৰকাৰে যে উপায় এটা দি দিয়ক বহুত অসুবিধা একদম অহা যোৱা স্কুল যাবই নোৱাৰে ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই এলেংমাৰীটো শিক্ষক আছে ইহঁতেও বহুত অসুবিধা পায় এইটো কাৰণে আমাৰ সমস্যাটো চাহাৰেণ্টক অতুল বৰা হেমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিছোঁ যেনে তেনে আমাক দলংখন বনাই দিয়ক ধনশিৰি ঘাট বোকাখাটৰ পৰা পপি শইকীয়াৰ ৰিপৰ্ট প্ৰথম খবৰ দৃশ্য দেখিলে শিয়ৰি উঠিব আপুনি ভয়ংকৰ বুকু কপি যোৱা দৃশ্য বন্দী কেমেৰাত তুলুঙা নাৱত বিপদসংকুল যাত্ৰা কণ কণ ছাত্ৰ ছাত্ৰীৰ প্ৰথমে চাওক এই দৃশ্য কিদৰে এখন তুলুঙা নাৱত ভৰা নদী পাৰ হৈ বিদ্যালয়লৈ গৈছে ছাত্ৰ ছাত্ৰী বোকাখাটৰ এলেংমাৰীৰ পৰা নিকৰলৈ বিপদসংকুল নৌকা যাত্ৰা নাৱত নাই লাইফ জেকেটৰ সুবিধা এয়া মাত্ৰ এটা উদাহৰণহে ধনশিৰি বুকুৱেদি এনেদৰে এলেংমাৰী বংকল আদি স্থানৰ পৰা নিকৰি ঘাটলৈ পাৰাপাৰ হয় শ শ ছাত্ৰ ছাত্ৰী ইয়াত নাই কোনো চৰকাৰী নাৱৰ ব্যৱস্থাপনা নাই লাইফ জেকেটৰ সুবিধা